এই ভিডিঅ'টোত ক্লাছ 7-ৰ সায়েন্স পাৰ্ট 2 চেপ্টাৰ 7 পানী এক অমূল্য সম্পদ। এই চেপ্টাৰটোৰ কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাবা আৰু বাৰে বাৰে চাবা যাতে তোমালোকে বুজি পোৱা। ইয়াত প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰা হৈছে, ফিল ইন দি ব্লেংক আছে, কিছুমান MCQ আছে। তো ইয়াত এটা কথা কৈ থওঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি লোৱা আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰিবা যাতে আন আন ছাত্ৰ ছাত্ৰীসকলে ভিডিঅ'টো চাব পাৰে। তো ষ্টাৰ্ট কৰিছোঁ। Question 1, সঁচা নে মিছা লিখা। ট্ৰু অৰ ফলছ, সঁচা নে মিছা লিখিব লাগে। সঁচা হলে সঁচা লিখিবা, মিছা হলে মিছা লিখিবা। এ নম্বৰ, পৃথিৱীৰ নদী আৰু হ্ৰদত থকাতকৈ ভূগৰ্ভৰ জমা হৈ থকা নিৰ্মল পানীৰ পৰিমাণ যথেষ্ট বেছি। চোৱা, ইয়াত কৈছে নিৰ্মল পানী। নিৰ্মল পানীৰ পৰিমাণ ক'ত বেছি পোৱা যায়? ভূগৰ্ভত। ভূগৰ্ভত কিন্তু এই ভূগৰ্ভৰ পানী কিন্তু নিৰ্মল পানী, কিন্তু এই যে নদী আৰু হ্ৰদত যিবোৰ পানী থাকে এই পানী কিন্তু খোৱাৰ উপযোগী নহয়, নিৰ্মল নহয়, ইমান পৰিষ্কাৰ নহয়। এই কি কৈছে? পৃথিৱীৰ নদী আৰু হ্ৰদত থকাতকৈ ভূগৰ্ভৰ জমা হৈ থকা নিৰ্মল পানীৰ পৰিমাণ যথেষ্ট বেছি। এই বাক্যটো সঁচা, এই বাক্যটো হ'ব সঁচা। বি, গাঁও অঞ্চলত বাস কৰা মানুহে পানীৰ নাটনিৰ সমস্যাত ভোগে। গাঁও অঞ্চলত যিবোৰ মানুহ বাস কৰে সেই মানুহবোৰে পানীৰ সমস্যাত ভোগে। কথাষাৰ সঁচা নে মিছা? এই কথাষাৰ মোটেই সঁচা নহয়, কাৰণ গাঁও অঞ্চলত জনসংখ্যা কম থাকে আৰু গাঁও অঞ্চলত পানীৰ পৰিমাণ কিন্তু যথেষ্ট বেছি। মানে গাঁও অঞ্চলত জনসংখ্যা কম হোৱাৰ বাবে পানীৰ নাটনি নভোগে, পানীৰ সমস্যা নহয়। গতিকে এই কথাষাৰ কি হ'ব? মিছা। চি, খেতি পথাৰত কৰা জলসিঞ্চনৰ একমাত্ৰ উৎস হ'ল নদীৰ পানী। এই যে খেতি পথাৰত খেতিয়কসকলে যে খেতি পথাৰত পানী দিয়ে, শস্যত যে পানী দিয়ে, এই পানী অকল নদীৰ পৰাই ব্যৱহাৰ কৰে বুলি কৈছে। এই কথাটো সঁচা নহয়, মিছা। কাৰণ খেতি পথাৰত পানী দিয়াৰ কাৰণে আমি কুঁৱা খান্দি পাম্প ছেটৰ সহায়তো পানী দিব পাৰি। ইয়াত কৈছে খালি নদীৰ পানী বোলে একমাত্ৰ উৎস, গতিকে এই কথাটো মিছা। ডি, বৰষুণ হ'ল পানীৰ প্ৰধান উৎস। এই কথাটো মিছা। বৰষুণ পানীৰ প্ৰধান উৎস নহয়। নেক্সট কুৱেশ্যন চোৱা, খালী ঠাই পূৰ কৰা। এই নম্বৰত আছে, দেশ আৰু দেশৰ পৰা মানুহে ভূগৰ্ভৰ পৰা পানী পায়। এই যে ভূগৰ্ভৰ পৰা যে পানী উত্তোলন কৰে, পানী পায়, কিহৰ যোগেদি পায়? কুঁৱা খান্দি, দমকল ব্যৱহাৰ কৰি। ইয়াত লিখিম কুঁৱা নাইবা নাদ আৰু দমকল। নাদ আৰু দমকলৰ পৰা মানুহে ভূগৰ্ভৰ পৰা পানী পায়। নাদ বা কুঁৱা লিখিব পাৰা, কুঁৱা। বি, পানীৰ তিনিটা ৰূপ হ'ল। পানীৰ তিনিটা ৰূপ, গোটা মানে বৰফ, জুলীয়া অৱস্থা আৰু গেছীয় অৱস্থা, যিটো ভাপ বাষ্প। ইয়াত লিখিম গোটা,
জুলিয়া, আৰু গেছীয়। সি পৃথিৱীৰ পানী বহন কৰা স্তৰটো হ'ল পৃথিৱীৰ এই মাটিৰ তলত যে শিলা স্তৰৰ ভিতৰত পানী সোমাই থাকে, পানীবোৰ হৈ থাকে, সেইটোৰ কথা কৈছে। পৃথিৱীৰ পানী বহন কৰা স্তৰটো হ'ল জলবৃত্ত। জলবৃত্ত। ডি, যি প্ৰক্ৰিয়াৰ দ্বাৰা পানী নিগৰি মাটিৰ তললৈ সোমাই যায় তাক ডেশ বলা হয়। তাক কি বলা হয়? এই যে মাটিত আমি এক বাল্টি পানী নাইবা এক মগ পানী যদি এনেকৈ ঢালি দিওঁ, ঢালি দিলে অলপ পিছত কিন্তু সেই পানী সেই মাটিৰ ওপৰত নাথাকে, পানী নিগৰি মাটিৰ ভিতৰলৈ সোমাই যায়। তো ভিতৰলৈ যে সোমাই যায় এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? এইটো কোৱা হয় আন্তঃপৰিস্ৰাবন। আন্তঃপরিস্রাবন। আন্তঃপরিস্রাবন বলা হয়। 3 নম্বৰ প্ৰশ্নটো চোৱা, শুদ্ধ উত্তৰটো বাছি উলিওৱা। এমচিকিউ লৈ আহিছো। 1 নম্বৰ, তলৰ কোনটো হ'ব ইয়াত? তলৰ কোনটো পানী নাটনিৰ কাৰণ নহয়? পানীৰ যে নাটনি হয়, পানীৰ অভাৱ হয়, এই পানী নাটনিৰ কাৰণ নহয়, কোনটো হ'ব? এ আছে উদ্যোগৰ দ্ৰুত বৃদ্ধি, বি জনসংখ্যা বৃদ্ধি, সি প্ৰচুৰ বৰষুণ, ডি জলসম্পদৰ সুব্যৱস্থাপনাৰ অভাৱ। এই 4টা অপশ্যনৰ পৰা শুদ্ধ অপশ্যন কোনটো বাছি উলিওৱা। কি কৈছে আকৌ পৰা, যে তলৰ কোনটো পানী নাটনিৰ কাৰণ নহয়? এইটো হ'ব সি প্ৰচুৰ বৰষুণ। প্ৰচুৰ বৰষুণ হ'লেতো পানীৰ নাটনি নহ'বই, এইটো হ'ব শুদ্ধ অপশ্যন। 2 নম্বৰ, মুঠ পানীৰ পৰিমাণ একে থাকে পৃথিৱীৰ হ্ৰদ আৰু নদীসমূহত, এইটো নহ'ব, ভূগৰ্ভতো নহ'ব, পৃথিৱীৰ সাগৰ আৰু মহাসাগৰসমূহতো মুঠ পানীৰ পৰিমাণ একেই নাথাকে, গোটেই পৃথিৱীত মুঠ পানীৰ পৰিমাণ একে থাকে। শুদ্ধ অপশ্যন হ'ব ডি। কুৱেশ্যন নম্বৰ 3, কোন তাৰিখত বিশ্ব জল দিৱস পালন কৰা হয়? বিশ্ব জল দিৱস পালন কৰা হয় 22 মাৰ্চ। মনত ৰাখিবা 22 মাৰ্চ। অপশ্যন সি হ'ব শুদ্ধ অপশ্যন, 22 মাৰ্চ। 4 নম্বৰ, বিশ্ব জল দিৱস উদযাপন কৰাৰ কাৰণ হ'ল এ আছে পানী সংৰক্ষণৰ বিষয়ে মনোযোগ আকৰ্ষণ কৰা, বি পানীৰ অপচয় কৰা, সি পানীৰ যোগান ধৰা, ডি বৰষুণৰ পানী আহৰণ কৰা। বিশ্ব জল দিৱস উদযাপন কৰাৰ কাৰণ হ'ল শুদ্ধ অপশ্যন হ'ব এ পানী সংৰক্ষণৰ বিষয়ে মনোযোগ আকৰ্ষণ কৰা, ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰা, যে পানী সংৰক্ষণ কৰিব লাগে, নহ'লে ভৱিষ্যতে পানীৰ নাটনি হ'ব। সেইবাবে বিশ্ব জল দিৱস উদযাপন কৰি এই 22 মাৰ্চত, প্ৰতি বছৰে 22 মাৰ্চত বিশ্ব জল দিৱস উদযাপন কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা হয়। পানী কেনেকৈ সংৰক্ষণ কৰিব লাগে সেই বিষয়ে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰা হয়। 5 নম্বৰ, ৰাষ্ট্ৰসংঘই খোৱা, ধোৱা, খাদ্য প্ৰস্তুতকৰণ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে প্ৰতিজন ব্যক্তিৰ কাৰণে কিমান লিটাৰ পানী লাগে বুলি অনুমোদন কৰিছে? একজন ব্যক্তিৰ প্ৰতিদিনে খোৱা, ধোৱা, খাদ্য প্ৰস্তুতকৰণ, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে একদিনে কিমান লিটাৰ পানী লাগে? এইটো ৰাষ্ট্ৰসংঘই অনুমোদন দিছে, এজন ব্যক্তিৰ কাৰণে 50 লিটাৰ পানী লাগে। অপশ্যন সি হ'ব শুদ্ধ উত্তৰ। 4 নম্বৰ প্ৰশ্নটো চোৱা,
পানীৰ ৰূপ তিনিটা কি কি? পানীৰ যে তিনিটা ৰূপ থাকে, কি কি ৰূপ থাকে? পানীৰ ৰূপ তিনিটা হ'ল গোটা, জুলীয়া আৰু গেছীয়। গোটা মানে বৰফ, আৰু জুলীয়া মানে এই নৰ্মেল পানী যিটো আমি খাওঁ, আৰু গেছীয় মানে বাষ্প। 5 নম্বৰ প্ৰশ্ন, আন্তঃপৰিস্ৰাবন কাক বোলে? আনসাৰটো হ'ল মাটিৰ ভিতৰলৈ পানী নিগৰি সোমাই যোৱা প্ৰক্ৰিয়াটোক আন্তঃপৰিস্ৰাবন বোলে। যে পানী যে মাটিৰ ভিতৰলৈ সোমাই যায়, মাটিৰ কণিকাবোৰৰ মাজত কিছু ফাঁক থাকে, সেই ফাঁকবোৰেদি পানী নিগৰি মাটিৰ ভিতৰলৈ সোমাই যায়, এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? আন্তঃপৰিস্ৰাবন বুলি কোৱা হয়। 6 নম্বৰ প্ৰশ্ন, জলপৃষ্ঠ কাক বোলে? উত্তৰটো হ'ল ভূগৰ্ভত এনে কিছু ঠাই আছে য'ত জলপৃষ্ঠৰ তলত কঠিন শিলাস্তৰৰ মাজত পানী সঞ্চিত হৈ থাকে, তাক জলপৃষ্ঠ বোলে। তাক মানে এই যে সেই ঠাই, মানে ভূগৰ্ভত মাটিৰ তলত এনে কিছুমান ঠাই আছে য'ত নেকি এই কঠিন শিলাস্তৰৰ মাজত, জলপৃষ্ঠৰ তলত কঠিন শিলাস্তৰৰ মাজত কিছুমান ফাঁক ঠাই থাকে, সেই ফাঁক ঠাইত পানীৰে পৰিপূৰ্ণ হৈ থাকে, সেই ঠাইখিনি কি কোৱা হয়? জলপৃষ্ঠ। 7 নম্বৰ প্ৰশ্ন, বাউৰী কি বা বাউৰী কাক বোলে? উত্তৰ, বাউৰী হ'ল পুখুৰী বা নাক খান্দি জলধাৰৰ নিচিনা পানী সংৰক্ষণ কৰা এটা ব্যৱস্থা। এইটো খুব পুৰণি প্ৰথা। পুৰণি কালত মানুহে কি কৰিছিল? পুখুৰীৰ নিচিনা গাঁত খান্দিছিল, গাঁত খান্দি পানী সংৰক্ষণ কৰিছিল, এই প্ৰথাটোকে কি কোৱা হয়? বাউৰী। 8 নম্বৰ প্ৰশ্ন, ভূগৰ্ভৰ জলপৃষ্ঠৰ অৱনমনৰ কাৰকসমূহ কি কি? এই যে ভূগৰ্ভত বা মাটিৰ তলত যে পানী আছে, এই পানীৰ পৃষ্ঠটো তললৈ নামি যোৱাৰ কাৰণ কি? অৱনমনৰ কাৰকসমূহ কি কি? আনসাৰ, ভূগৰ্ভৰ জলপৃষ্ঠৰ অৱনমনৰ কাৰণসমূহ হ'ল 1 নম্বৰ জনসংখ্যা বৃদ্ধি, 2 নম্বৰ উদ্যোগ খণ্ডৰ বৃদ্ধি, 3 নম্বৰ নিৰ্বনানীকৰণ, নিৰ্বনানীকৰণ মানে গছ গছনি কাটি ধ্বংস কৰা, 4 নম্বৰ কৃষিভিত্তিক কাৰ্যকলাপ। 9 নম্বৰ কোৱেশ্চন, পানী ৰাহি কৰাৰ দুটা অভ্যাস বা উপায় লিখা। আমি কেনেকৈ পানী ৰাহি কৰিব পাৰি বা পানী ৰাহি কৰাৰ দুটা অভ্যাস বা উপায় লিখিব লাগে। আনসাৰ, 1 নম্বৰ, দাঁত ব্ৰাছ কৰি থকা সময়ত পানীৰ টেপটো বন্ধ কৰি ৰখা। যেতিয়া আমি দাঁত ব্ৰাছ কৰিম তেতিয়া এই পানীৰ টেপ যাতে অন নাথাকে, সেই সময়ত পানীৰ টেপ বন্ধ কৰি ৰাখিব লাগে। বন্ধ কৰি নাৰাখিলে পানী এনেই অপচয় হৈ থাকিব। 2 নম্বৰ, মজিয়া পানীৰে ধোৱাৰ পৰিৱৰ্তে তিতা কাপোৰেৰে মচি নিকা কৰা। যেতিয়া আমি ঘৰৰ মজিয়া ধোওঁ, এই মজিয়া ধোৱাৰ সময়ত 4-5 বাল্টি 10 বাল্টি পানী নিদিয়াকৈ 1 বাল্টি পানীত যদি এটা কাপড় লৈ ভিজাই মচি দিয়া হয়, তেন্তে পানী বহুত ৰাহি হ'ব। এটোৱে কৈছে যে মজিয়া পানীৰে ধোৱাৰ পৰিৱৰ্তে তিতা কাপড়েৰে মচি নিকা কৰা। তিতা কাপড় মানে ভিজা কাপড়, নিকা কৰা মানে পৰিষ্কাৰ কৰা।